গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ আপোনালোক ভালেই আছে। আজি মই ঘৰতে বনাব লৈছোঁ বেঙেনা এটি টেষ্টি ৰেচিপি। বলকচোন দেখাইছোঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ। খাবলৈ বহুত টেষ্টি আছিল। আপোনালোকে এনেদৰে বনাই পিনি খাব পাৰে। মই লৈছোঁ বেঙেনা দুটা ঠাৰিকেইডাল কাটি মেলি দীঘল দীঘলকৈ ফালি ল'ম। মই বেঙেনাখিনি ধোৱাৰ পিছত গামলাটোতে ঢালি ল'লোঁ। ইয়াতে নিমখ আৰু হালধি সানি ল'ম ভালদৰে। এতিয়া মই প্লেট এখনতে নহৰু, আদা, জলকীয়া উলিয়াই লৈছোঁ আৰু মই পিঁয়াজটো টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া মই নহৰু আৰু আদাখিনি খুন্দি ল'ম খুন্দনাত। এতিয়া মই প্লেট এখনতে কাশ্মীৰী লাল মিৰ্চ, চব্জি মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা উলিয়াই লৈছোঁ। এতিয়া মই গেছতে কেৰাহীখন পাতি কেৰাহীখন গৰম হওঁতে তেলখিনি ঢালি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই বেঙেনাখিনি ফ্ৰাই কৰি লৈছোঁ তেলখিনিতে। গেছটো কম কৰি মই হেতাখন দি এতিয়া বেঙেনাখিনি লৰাই দিছোঁ। এয়া মোৰ বেঙেনাখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাঁহী এখনতে উলিয়াই লৈছোঁ। এনেদৰে গোটেইখিনি বেঙেনা ফ্ৰাই কৰি ল'ম। এতিয়া মই সেই একেখিনি তেলতে পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজৰ লগতে জলকীয়া দুটাও দি লৈছোঁ। এতিয়া মই নহৰু আৰু আদা খুন্দি থোৱাখিনি ইয়াতে ঢালি লৈছোঁ। ইয়াতে মই হালধি অকণমান আৰু নিমখ অকণমান দি লৈছোঁ। এতিয়া মই ইয়াতে মছলাখিনি ঢালি ল'লোঁ। মছলাখিনি দিয়াৰ পিছত হাতাখনিতে অকণমান লৰাই দিছোঁ। এতিয়া মই পিচি থোৱা সৰিয়হ আধা বাতিতকৈ কম দি লৈছোঁ। এতিয়া মই ইয়াত পানী দি ল'ম। পানী দিয়াৰ পিছত অকণমান দেৰি উতলিবলৈ দিম কম গেছত। এতিয়া মই ইয়াতে বেঙেনাখিনি দি লৈছোঁ। এতিয়া মই গেছটো কম কৰি মেলি 5 মিনিটমান উতলিবলৈ দিম। এয়া চাওকচোন অকণমান দেৰি উতলাৰ পিছত দেখিবলৈ ইমান ধুনীয়া লাগিছে।
এতিয়া মই ইয়াতে মান ধনিয়া অকণমান দি লৈছোঁ। এতিয়া মই বাতি এটাতে উলিয়াই ল'ম। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও কিন্তু বহুত সোৱাদ হৈছিল। এই ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ বাই বাই।